বঙাইগাঁৱত জলজীৱন মিছনৰ আঁচনিত দুৰ্নীতিৰ অভিযোগ ২ নম্বৰ জাৰাগুৰি আৰু পশ্চিম বৰবিলা জলজীৱন মিছন আঁচনিত নিৰ্মাণৰত অৱস্থাত চিৰাল ফাট বঙাইগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ২ নম্বৰ জাৰাগুৰি আৰু পশ্চিম বৰবিলা জলজীৱন মিছন আঁচনিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে বহিৰাজ্যৰ কৈলাশ কুমাৰ জা নামৰ ঠিকাদাৰে আঁচনিখনৰ কামৰ আবণ্টন লাভ কৰে যদিও নিৰ্মাণ কৰাৰ সময়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে কাম সম্পূৰ্ণ কৰাৰ আগতে চাৰিসীমাৰ বেৰত ফাট মেলিছে কেৱল বাউণ্ডেৰী ৱালখনেই নহয় বাকী কামবোৰতো ব্যাপক অনিয়ম সংঘটিত হৈছে একেবাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে খুঁটিবোৰত কমকৈ ৰড ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আনহাতে পশ্চিম বৰবিলাতে চলি থকা কামো অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰি আছে দেৱাল বা টেংকিৰ কামত নিম্নমানৰ ইটা ব্যৱহাৰ কৰি আছে আজি প্ৰায় এবছৰমানৰ আগতে পাইপ বহুৱাৰ নামত ৰাস্তাৰ কাষেদি ড্ৰেইন খান্দিছিল যদিও আজি পৰ্যন্ত সেই ড্ৰেইনৰ কাম সম্পূৰ্ণ কৰা নাই যাৰ ফলত বাৰিষাৰ বতৰত ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হৈছে উঠি ৰজা বহি ৰজাৰ অভিনয় কৰি আহিছে বিভাগীয় কিছুমান কৰ্মচাৰীয়ে বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি নিম্নমানৰ কাম কৰা বুলি অভিযোগ উত্থাপন কৰি ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ২ নং জাৰাগুৰি জলজীৱন মিছন আঁচনিৰ যিটো কাম কৰিছে আৰু এই কাম কৰা ঠাইখিনি সম্পূৰ্ণভাৱে নতুন এৰিয়াত কাম কৰিছে আৰু এই বাউণ্ডাৰীৰ ভিতৰত কম কৰি 4 ফুটমান নতুনকৈ মাটি উঠাইছে মাটি উঠোৱাৰ পিছত গোটেই প্ৰচেছটো কাম হৈছে আৰু এই ইয়াতে যিখিনি কাম হৈছে সাইডৰ বাউণ্ডাৰী ৱালকে ধৰি আমি শুনামতে বাউণ্ডাৰী ৱালত মানে ফুটাৰ তলত কোনো ধৰণৰ জালি দিয়া হোৱা নাই বা গুটকাৰ তলত কোনো ধৰণৰ চেনগেৰভেল বা ৰোল কৰা হোৱা নাই অতি নিম্নমানৰ কাম কৰিছে যাৰ ফলত আজি আপোনালোকে দেখিছে যেটো অহা যোৱা মূল পথ সেই পথটোৰ উৎকাবিলাক পানীত উঠি গৈছে যাৰ ফলত উঠাই থৈ দিছে নতুনকৈ কাম কৰিব বুলি কৈছে আমি সাধাৰণ ৰাইজ হিচাপে ২ নং জাৰাগুৰিৰ বাসিন্দা হিচাপে আমি আহ্বান জনাইছোঁ তেওঁলোকক যে আপোনালোকে চেনগ্ৰেভেল দি পেলাই ৰোল কৰি পেলাই কামবিলাক ভালকৈ কৰিব লাগে কাৰণ কণ্ট্ৰেক্টৰ আজি আছে কালি নাই আমি চিৰদিনে এটা চৰকাৰৰ এটা ধুনীয়া প্ৰচেছ জলজীৱন মিছন আঁচনি ইয়াৰ জৰিয়তে বহুতো ৰাইজ উপকৃত হ'ব বুলি আমি ভাবিছোঁ সেয়ে কামখিনি ভালকৈ কৰি যাতে স্থায়ী এটা সমাধান হ'ব লাগে সেয়ে আমি আশা কৰিছোঁ মানে সেইটোতো কামটো ভালে কৰিছে কিন্তু বেয়া কাম কৰা নাই এতিয়া হয়তো বৰষুণ দিছে চাইডতে হয় সেইটো ভালকৈ চাব লাগিব মিস্ত্ৰীক দেখাব লাগিব কিয় পাতিছে মানে এতিয়ালৈকে হেণ্ড অভাৰ কৰাই নাই হেণ্ড অভাৰ কৰাৰ আগতে যদি এনেকুৱা হয় তেনেহ'লে পৰৱৰ্তী আৰু বছৰ বছৰ পিছত কেনেকুৱা হ'ব না মানে কি এটা বস্তুটোৰ মানে গোটেই জীৱনটো নাথাকে না এটা টাইমত সকলো বস্তুৰ এটা এক্সপায়াৰি ডেট থাকে এতিয়া কি কৰিব যেহেতু ফাটি গৈছে এতিয়া মিস্ত্ৰীক দেখাব লাগিব ইহঁতে কাম কৰিছে যদি বেয়া হৈছে আকৌ ভাল কৰিব লাগিব মিস্ত্ৰী আজি আমি আমাৰ লগৰ চবে আহি আমি চালোঁ যে আৰু শুনিছোঁ মিস্ত্ৰী আৰু আমাৰ ইয়াত লোকেল মানুহ কৈছে এইটো অলপ কমপ্লিট জালি নাই তলত যিটো পোষ্ট আৰু কমপ্লিট আপুনি চাইছে ভিডিঅ' কৰিছে ইয়াত ফাটা আছে আৰু কামটো আমাৰ ভালকৈ হ'ব লাগে আমি এইটো আহ্বান কৰিছোঁ ঠিকাদাৰক আমি জনাইছিলোঁ গতিকে কৰা বুলি কথা কৈ এতিয়া 5 টান মাৰি আছে কি কাৰণটো জানা নাই আমি আহ্বান কৰিছোঁ যে যাতে কামটো ভালকৈ হয় আমি চিৰদিন আমাৰ বস্তু সম্পত্তি আমাক এটা চৰকাৰে দিছে আমি ভালকৈ ল'ম বুলি সেইকাৰণে আমি কৈছোঁ যে আমাৰ এইটো আপত্তি আছে কামটো আমাক কামটো ভালকৈ লাগে মানিকপুৰৰ পৰা আব্দুল সুবাহানালৈ ৰিপৰ্ট অসম টুডে